চাবুৱাত সদৌ অসম ছাত্ৰ সন্থাৰ 4 শ্বহীদক স্মৰণ 4গৰাকী শ্বহীদৰ সমাধিস্থলত বন্তি প্ৰজ্বলন 2009 চনৰ 9 জুলাই অৰ্থাৎ আজিৰ দিনটোতেই সদৌ অসম ছাত্ৰ সন্থাৰ মঙলদৈত অনুষ্ঠিত হোৱা সাধাৰণ সভাত অংশগ্ৰহণ কৰি উভতনি যাত্ৰাত মৰাণ চেপন চকলিয়াত এক শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যাদৱ সেনাপতি সাধাৰণ সম্পাদক দীপক শৰ্মা ডিকম শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰুবু শইকীয়া অন্য এজন ছাত্ৰ সন্থাৰ সদস্য অনুপ্ৰতিম শইকীয়া সেই উপলক্ষে আজি 4গৰাকী শ্বহীদৰ সমাধিস্থলত বন্তি প্ৰজ্বলন কৰি মৌন প্ৰাৰ্থনা কৰি হৰিনাম গাই 4গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ মঙলদৈ সাধাৰণ অধিৱেশনৰ পৰা 2009 চনৰ 9 জুলাই তাৰিখে আচলতে ঘূৰি অহা মুহূৰ্তত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যাদৱ সেনাপতি সাধাৰণ সম্পাদক দীপক শৰ্মা ৰুবু শইকীয়া আৰু অনুপ্ৰতিম শইকীয়াৰ চেপন চকলিয়াত এক শোকাকুল পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। আৰু গতিকে আমি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে আমি সমাধি ক্ষেত্ৰত 9 জুলাই তাৰিখে শ্ৰদ্ধাঞ্জলি জনাওঁ। গতিকে আমি ছাত্ৰ সন্থাই যি শ্বহীদ এই শ্বহীদকেইগৰাকীৰ আমি স্মৃতি তেওঁলোকৰ প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ কৰ্মৰাজি প্ৰত্যেকটো মুহূৰ্ততে আমি শিৰত লৈ আমি কাম কাজ কৰোঁ। আমি সংগঠনটো কেনেকৈ আগুৱাই নিব পাৰি তেওঁলোকৰ পৰা আমি আশীৰ্বাদ লওঁ আৰু প্ৰতিটো মুহূৰ্ততে ৰাইজৰ যেনেকৈ আমি কাম কৰি যাওঁ তেওঁলোকৰ আশীৰ্বাদ লৈ তেওঁলোকৰ আদৰ্শ আমি জীয়াই ৰাখিবলৈ সদায় চাবুৱা আঞ্চলিক ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা আমি প্ৰয়াস কৰি আহিছোঁ। গতিকে আমি আজি দিনটোত আচলতে তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ চাবুৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু আশা কৰিম আমি তেওঁলোকৰ য'তে আছে তেওঁলোক তাৰ পৰা তেওঁলোকে যাতে আমাক ছাত্ৰ সন্থা আমাক আশীৰ্বাদ দিয়ে তাকে আমি কামনা কৰিছোঁ। 2009 চনৰ 9 জুলাই তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় বৃহৎ কাৰ্যসূচী সাধাৰণ সভা মঙলদৈ সাধাৰণ সভাৰ পৰা উভতি আহোঁতে ৰাস্তাত পথ দুৰ্ঘটনা হৈ চাবুৱাৰ 4জনকৈ ছাত্ৰ সন্থাৰ কৰ্মী শ্বহীদ হৈছিল। তেখেতসকলক সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক শ্বহীদ হিচাপে ঘোষণা কৰিছে আৰু আজি তেখেতসকলৰ মৃত্যুৰ তিথি। এই মৃত্যুৰ দিনটোত আমি হয়তো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ সমাধিস্থলত আজি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা পুনৰবাৰ তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এই সাংগঠনিক শ্বহীদসকলক জীয়াই ৰাখিবৰ কাৰণে হয়তো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই সাংগঠনিক শ্বহীদ সোঁৱৰণি আন্তঃআঞ্চলিক ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু চাবুৱা আঞ্চলিক ছাত্ৰ সন্থায়ো এই বৰ্ষৰ পৰা এই শ্বহীদসকলৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে চাবুৱা অঞ্চলত থকা প্ৰতিখন বিদ্যালয়ক লৈ এই 4জন সাংগঠনিক শ্বহীদৰ নামত শ্বহীদ সোঁৱৰণি বিদ্যালয় সমাৰোহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে শ্বহীদ পৰিয়ালকো আমি এই চেগতে তেখেতসকলক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আমি শ্বহীদ পৰিয়ালক ক'ব বিচাৰিছোঁ যে আমি সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ পৰিয়ালৰ লগত কাষত থাকি সদায় তেখেতসকলক আমি সহায় সহযোগিতা আগবঢ়াই যাম। গতিকে তেখেতসকল যে তেখেতসকলৰ সন্তান হেৰাই যোৱাৰ পাছত তেখেতসকল অকলে নহয়, আমি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী ছাত্ৰ কৰ্মীয়ে তেখেতসকলৰ পৰিয়ালৰ আমি সদস্য। গতিকে আমি তেখেতসকলক এই ক্ষণৰ এই পবিত্ৰ শ্ৰদ্ধা সমাধিস্থলীৰ পৰা তেখেতসকলক আমি ক'ব বিচাৰিছোঁ যে আমি তেখেতসকলক সদায় তেখেতসকলৰ লগত আছোঁ আৰু প্ৰতিটো মুহূৰ্তত থাকি শ্বহীদ পৰিয়ালক আমি সহায় সহযোগিতা আগবঢ়াই যাম আৰু এই শ্বহীদসকলক জীয়াই ৰাখিবৰ কাৰণে আমি যিমান পাৰোঁ জিলা ছাত্ৰ সন্থা চাবুৱা আঞ্চলিক ছাত্ৰ সন্থা সদায় এনেদৰে কাম কাজ কৰি যাম। চাবুৱাৰ পৰা ৰণদীপ চুৰীৰ ৰিপৰ্ট অসম টুডে।